वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 12 ফাগুন মঙলবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 25 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 6 ফাগুন আৰু মোং 26 চাৱান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:51 5 আৰু সূৰ্যাস্ত সন্ধ্যা 5:16 32। ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দ্বাদশী তিথি, দিনৰ 12:47 54লৈকে। আজিৰ নক্ষত্ৰ হ'ল উত্তৰাখাৰা, সন্ধ্যা 6:30 18লৈকে। আৰু আজিৰ যোগ হ'ল ব্যতিপাত যোগ, দিনৰ 8:14 18লৈকে। কৰণ হ'ল তৈতিল্যকৰণ। ব্যতিপাত অৰ্থাৎ হানি। আজি জন্মকালীন জাতকৰ জীৱনত যথেষ্ট হানি হয়, কিন্তু কুণ্ডলীত যদি তেওঁৰ গ্ৰহসমূহ উচ্চ বা শুভ স্থানত থাকে তেনেহ'লে হানি কমেই হয়, জাতক কষ্টৰে জীৱন ধাৰণ কৰিবলগীয়া হয়। গতিকে এই যুগ অশুভ যুগ, যিকোনো মাংগলিক কাৰ্য বা শুভ যাত্ৰা আদি ক্ষেত্ৰত বৰ্জন কৰক। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ আৰু শনি একেলগে কুম্ভ ৰাশিত বহি আছে যুতি হৈ। মংগল বক্ৰী হৈ বহি আছে আজি মিথুন ৰাশিতেই, আৰু বৃহস্পতি আছে বৃষভত, আৰু শুক্ৰ ৰাহু মীন ৰাশিত, কেতু আছে কন্যাত, চন্দ্ৰ আজি বহি আছে মকৰ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, হুতাসন যোগ, নৰগণ, গৰুৰ অস্থি, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী ৰবিৰ দশা। সন্ধ্যা 6:30 18 দেৱগণ, কুম্ভীৰৰ অস্থি, বিংশোত্তৰী চন্দ্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ হ'ব। মৰণত দোষ, পূৰ্ণ দোষ, দিনৰ 12:47 54 পৰ্যন্ত, আৰু তাৰ পাছতে 3 পাদ লাগিব। সন্ধ্যা 6:30 18 যোৱাত 1 পাদ। যাত্ৰা আজি নাই, নক্ষত্ৰ আদি দোষ আছে। দিনৰ 12:47 54 যোৱাত সিদ্ধি যোগ। মাত্ৰ সন্ধ্যা 6:30 18 যোৱাত যাত্ৰা মধ্যম, পূব উত্তৰে যাত্ৰা নাই। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে অকণমান মুখত গুৰ লওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম বিবাহ ৰাতি 11:08 যোৱাত আৰু 12:14 সময়ৰ ভিতৰত, পুনৰ ৰাতি 1:05 যোৱাত আৰু 3:30 সময়ৰ ভিতৰত বৃশ্চিক ধনু লগ্নত সুতহিভোগ যোগত যজুৰ বিবাহ। গৰ্ভধান আৰু খাদ্যত আজি পুৰৈ শাক, আৰু দিনৰ 12:47 54 যোৱাত বেঙেনা খোৱা নিষেধ। যোগিনী আজি নৈৰিত্ৰ কোণত, আৰু দিনৰ 12:47 54 যোৱাত দক্ষিণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:02 5 পৰা 2:27 57লৈকে। কাল ৰাত্ৰি নিশা 6:53 54 পৰা 8:27 57লৈকে। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত কালবেলা আৰু এই কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 7:49 আৰু 10:14 আছে, আৰু 12:40 পৰা 2:17 3:05 পৰা 4:42 আৰু ৰাতি 6:17 পৰা 8:41 8:41 পৰা 11:05 1:29 পৰা 3:16 অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি দ্বাদশীৰ একদিষ্ট সন্দীপন, ত্ৰয়োদশীৰ একদিষ্ট সন্দীপন। দিনৰ 9:41 32 সময়ৰ ভিতৰত একাদশীৰ পাৰত আছে। বাসুদেৱ থান নৰোৱা সত্ৰত স্বাধীনতা সংগ্ৰামী শিৱচন্দ্ৰ দেৱগোস্বামী, কলিয়াবৰ চামুগুৰি সত্ৰৰ সত্ৰাধিকাৰ ৰবিচন্দ্ৰ মহন্তৰ তিৰুভাৱ তিথি। প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা আৰু হেমকোষৰ প্ৰকাশক সাহিত্যিক দেৱানন্দ বৰাৰ স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ বুদ্ধিনাশ, বৃষ সুখ সমৃদ্ধি, মিথুন অপবাদৰ ভয়,
কৰ্কট আঘাত প্ৰাপ্তি, সিংহ পাৰিবাৰিক শুভ, কন্যা অৰ্থাগম যোগ, তুলা ব্যৱসায়ত শুভ, বৃশ্চিক স্বজন বিবাদ, ধনু কাৰ্যত ক্ষতি, মকৰ কৰ্মত লাভ, কুম্ভ বিক্ৰয়ত শুভ, মীন অসৎ ব্যক্তিৰ দ্বাৰা লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।